জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত থকা অভিযুক্ত কেইজনক 14 বছৰলৈ কাৰাদণ্ড হয় এটি ভাল খবৰ এটি ডাঙৰ খবৰ বৰ্তমান সময়ৰ জুবিন গাৰ্গৰ প্ৰত্যেকজন অনুৰাগীৰ বাবে এক ডাঙৰ খবৰ আহি পৰিছে এই খবৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া হয় মই মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষ্য আপোনালোকক প্ৰথমতে শুনাই লৈছো আপোনালোকে শুনক শুনিলে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 14 বছৰলৈ শ্যামকানু মহন্ত শেখৰ জ্যোতি গোস্বামী তেওঁলোকক কাৰাদণ্ড এনে মন্তব্য আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰত্যেকজন জুবিন অনুৰাগীয়ে অপেক্ষা কৰি আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত থকা মূল যিকেইজন অভিযুক্ত তেওঁলোকক যাতে কঠোৰতকৈও কঠোৰ শাস্তি যাতে তেওঁলোকে পায় তাৰ বাবে প্ৰত্যেকজন অনুৰাগীয়ে কিন্তু অপেক্ষা কৰি আছে আচলতে আইনে তেওঁলোকক কি শাস্তি দিয়ে কেতিয়া আইনে কেতিয়া ঘোষণা কৰে তেওঁলোকৰ কি শাস্তি হ'ব তাৰ কাৰণে অসমৰ প্ৰত্যেকজন অনুৰাগীয়ে অপেক্ষা কৰি আছে সকলোৱে সামাজিক মাধ্যমতে হওক যোনে যেনেকৈ পাৰে জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত মাত মাতি আছে আৰু সেই মূল অভিযুক্ত কেইজনৰ কাৰণে আমি অসমবাসীয়ে জুবিন গাৰ্গক হেৰুৱাব লগা হৈছে তেওঁলোকৰ অৱহেলাৰ বাবে আমি কণ্ঠশিল্পী জুবিন গাৰ্গক হেৰুৱাব লগা হৈছে আৰু আজি যি মন্তব্য মই আপোনালোকক অলপ আগতে শুনালো সেই মন্তব্যৰ কিমানটো সত্যতা আছে হে আপোনালোকক মই সময়ত জনাম যেহেতু আপোনালোকে গমেই পায় এই 3 মাহ সময় লৈছিল 3 মাহৰ এছআইটি 3 মাহ সময় লৈছিল 3 মাহৰ ভিতৰতে আচলতে গোটেই কি শাস্তি হ'ব সেই কথা কোৱাৰ কথা আছিল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে 3 মাহ নহওঁতে মই আপোনালোকক জনাম আচলতে তেওঁলোকে কি শাস্তি পায় সেই মন্তব্য আগবঢ়াইছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আপোনালোকে অলপ আগতে যি ভাষ্য শুনিলে তেওঁলোকৰ 14 বছৰলৈ কাৰাদণ্ড সেই 14 বছৰলৈ কাৰাদণ্ড প্ৰকৃততে তেওঁলোকৰ হ'বনে আচলতে এই কথাখিনি যেতিয়া জুবিন গাৰ্গৰ ঘটনাটো হোৱাৰ পিছতে তেওঁলোকৰ অভিযুক্তসকলক যেতিয়া কাৰাগাৰলৈ লৈ যোৱা হৈছিল কোনোবাক বাক্সাৰ কাৰাগাৰলৈ লৈ হৈছিল আৰু আন কাৰোবাক বেলেগ কৰবাত কাৰাগাৰলৈ লৈ যোৱা হৈছিল তেতিয়াই বহুতৰ বিতৰ্কৰ সৃষ্টি হৈছিল বহুতে কৈছিল যে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত এওঁলোকক কিহৰ কাৰণে ৰাখা হোৱা নাছিল এনে ধৰণৰ মন্তব্য আগবঢ়াইছিল আৰু তেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মন্তব্যটো আগবঢ়াইছিল এই মন্তব্য জাষ্ট এটা উদাহৰণহে এক উদাহৰণ হিচাপত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসমৰ যিহেতু প্ৰত্যেকটো কাৰাগাৰতে জুবিন অনুৰাগীয়ে ভৰি আছে সেয়া মঙলদৈ কাৰাগাৰতে হওক ওদালগুৰি কাৰাগাৰতে হওক বা আন যি ঠাইতে কাৰাগাৰত নাৰাখক কিয় প্ৰত্যেকটো কাৰাগাৰতে জুবিন গাৰ্গৰ অনুৰাগীসকল আছে গতিকে জুবিন গাৰ্গ অনুৰাগীসকল যি কাৰাগাৰ আছে তাতে যদি এওঁলোকক ৰখা হয় এওঁলোকক তাতেও মানে জুবিন গাৰ্গৰ অনুৰাগীসকলে তেওঁলোকক শান্তিৰে থাকিবলৈ নিদিব আৰু যদি গোটেইখিনিক একেলগে ৰখা হয় যিকেইজন মূল অভিযুক্ত তেওঁলোকক যদি একেলগে ৰখা হয় তেতিয়াহ'লেও অসমবাসী ৰাইজে ক'ব তেওঁলোকক খুব সুন্দৰকৈ অতিথিপৰায়ণ তেওঁলোকৰ ব্যৱস্থা কৰিছে ভালকৈ শুশ্ৰূষা কৰি তেওঁলোকক একগোট কৰি ৰাখিছে এনেধৰণৰ মন্তব্য কিছুসংখ্যক মানুহে জনাব আৰু সেইবাবে তেওঁলোকক ভাগকৈ কাৰোবাক যদি বাক্সাৰ কাৰাগাৰত আন কাৰোবাক বেলেগ কাৰাগাৰত তেনেকৈ ৰখা হৈছে এনেধৰণৰ মন্তব্য আগবঢ়াইছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই মন্তব্য এতিয়াৰ মন্তব্য নহয় এই মন্তব্য আগবঢ়াইছিল জুবিন গাৰ্গৰ ঘটনাটো হৈ যোৱাৰ পিছতেই যেতিয়াই গোটেই অভিযুক্তসকলক তেওঁলোকক কাৰাগাৰত লৈ যোৱা হৈছিল এক বিতৰ্কৰ সৃষ্টি হৈছিল বাক্সাৰ কাৰাগাৰত লৈ যোৱাৰ পিছত তাৰপিছত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল আপোনালোকে নিশ্চয় দেখিছে তাৰ পিছতে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়াইছিল গতিকে আমি সকলোৱে অপেক্ষা কৰিব লাগিব জুবিনৰ ন্যায়ৰ পক্ষত আমি সকলোৱে মাত মাতিব লাগিব খুব সোনকালে এছআইটিৰ ৰিজাল্ট আমাক দিব তেওঁলোকে কেনেকুৱা ধৰণৰ শাস্তি পায় আমি সকলোৱে অপেক্ষা কৰিব লাগে এই ভিডিঅ'টোৰ পৰা ইমানটাই মই বিদায় লৈছোঁ পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে ধন্যবাদ